हाय हेलो नमस्कार वेलकम बैक टू माय रेकिया फेडी ब्लॉग यूट्यूब चैनल तो बंधुসকল আজি আমাৰ ব্লগৰ 3 নম্বৰ দিন হয় মানে আমাৰ যেটো নগাঁও টু টাৱাঙৰ যেটো ট্ৰিপ আমি আৰম্ভ কৰিছিলো 4 দিনৰ কাৰণে আজি আমাৰ 3 নম্বৰ দিন হয় আজি হেতু আমি অলৰেডি দুটা এপিসোড আপলোড কৰা হৈছে যদি চোৱা নাই চাব যেটো ভিডিও বহুত লম্বা হৈ যাব ন যিমান পাৰো কাটি কুটি সৰু কৰিব চেষ্টা কৰিছো কালি যেটো মানে সেকেন্ড যেটো এপিসোড আমি আপলোড কৰিছো হেতু অলমোস্ট আপোনালোকে ভাবি লওক মানে 100 কিমানটা ক্লিপ জয়েন কৰি মই এটা ভিডিও বনাইছো তাকো 13 মিনিটৰ বনাইছো মানে কিমান কাটিব লগা আছে চাওক কাৰণ বেছি দীঘল হলে মানুহে যেটো চাবলৈ ইমান ভাল নহব সো সেইকাৰণে কাটি কুটি 13 মিনিট 15 মিনিট মান হলকে তথাপিতো সো সেইটো ভিডিও চাব বহুত বড় আপোনালোকক দেখাইছো হলেও আজি যেটো আমাৰ ব্লগ আৰম্ভ হ'বলৈ গৈ আছে বৰ্তমান যেটো মৰ্নিং সময় আজি যেটো ব্লগ আৰম্ভ হ'ব এটো একদম মানে পুৰা বৰফ দেখা মানে পুৰা বৰফত খেলি দেখাম আমি মানে ঘৰত থাকি আপোনালোকে মানে ইয়াৰ কি টাৱাঙৰ যি বৰফৰ যি মজাটো সেইটো আপোনালোকক দিবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল হৈছে নিশ্চয় সকলোকে চাব পাৰিব বা সেই ফিলটো আপোনালোকক দিবলৈ চেষ্টা কৰিম সো বৰ্তমান মই ৰুমতে আছো লগৰ গিটা গ'ল মানে মেগি বনাব গৈছে যেটো আপোনালোকক দেখাইছিলো যে আমি মেগি লৈ আহিছো বুলি মই আপোনালোকক তো গাইস এটো চাওক বেলিটো ওলাইছে অলপ অলপকৈ লাহে লাহে ওলাই আছে একদম মানে চাওক কিন্তু স্পিডত আছে নেকি মানে এতিয়া সোমাই আছে তলত চাওক লাগিব দেই সকলোতকৈ আগত আমাৰ নৰ্থ ইষ্টৰ মানে গোটেই হেৰিয়ৰ আমাৰ অৰুণাচলতে সানসেট যেটো ৰাইজটো ইয়াত দেখা যায় চাওক একদম লাইভ দেখাইছো চাওক আপোনালোকক লাইভ দেখাইছো চাওক এক কেন্দ্ৰ বলো থিব মোবাইল টানি পালো কি লাইভ দেখা দিও যেটো আপোনালোকে সকলোৱে জানে যে এই নৰ্থ ইষ্টৰ অল ইণ্ডিয়া ভিডিঅ সকলোকে কোনটা ভিডিঅ বনাইছো আৰু আমি লাইভ কৰি দেখাইছো আমি ভিডিঅ বনাইছো আৰু চাওক আমাৰ লাইভ আহিলে পাহাৰত এইবিলাক সব বৰফ পৰি আছে এইবিলাক উড়তা হি ফিৰো ইন হাৱাও মে কहीं মেগি বনোৱা আৰম্ভ কৰিছে এতিয়া এইটো কি জুই পোৱা নেকি এইটো জুই পোৱা নেকি হয় 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 বেলেগ সিস্টেম লগাইছো না এইটো কি সোমাই এইটো বন্ধু কি লগাই এইটো খৰি হে খৰি সোমাই ন ও চাওক এইফালে চাওক এইফালে দি খৰি সোমাই দিয়া হয় খৰি পুৰা জ্বলি থাকে এইফালে দি এডাল মানে সাইলেন্স হয় ধোৱা সেইফালে দি ধোৱাটো এইফালে দি ওলাই যায় বঢ়িয়া ইয়াত বেছিভাগ কেনেকুৱা থাকে না মাইতে আছো ইয়াতে এই মেগি বনাই আছে তজিব মেগি বনাই আছে তজিব ভালকে বনাবি কি দজা কথা মই আছো ন যেতিয়া আমি ৰুমৰ পৰা ওলাই দিলো এতিয়া আমি নেক্সট যেটো ডেষ্টিনেশ্যন তাত যাম তাত বহুত বৰফ আছে মই আপোনালোকক দেখাম আপোনালোকে চাব বহুত ভাল লাগিব এতিয়া আমি ইয়াৰ পৰা ওলাই দিলো পুৰা খাই একদম ভালকে আপোনালোকক দেখাব চেষ্টা কৰো ইয়াত ইয়াতে স্নোফলিং হৈছে মানে ইয়াত বহুত বেছি হোৱা নাই কম হৈছে পানী বহুত ঠাণ্ডা টেম্পাৰেচাৰটো চা না কিমান আছে ইয়াত দেখিবলৈ এইখিনি জেগাতে গাইজ ইয়াত মানে আমাৰ ইণ্ডিয়ান আৰ্মি তেওঁলোকে ইয়াতে ফ্ৰী চাহ দি থাকে আৰু মই আপোনালোকক নিশ্চয় দেখাম এতিয়া সো এইটো হৈছে ইণ্ডিয়ান আৰ্মি মানে চেণ্টাৰ হয় ইয়াতে আপোনালোকক ফ্ৰী চাহ দিয়া হয় কণ্টিনিউ সো মই আপোনালোকক দেখাই গৈ আছো আৰু ভিতৰলৈ আপোনালোকক যাম কি আমি যা सकते ना सर दिखाने के लिए जा सकते हैं তো তাৰ ভিতৰলৈ যাম যাই পেলাই ভালকৈ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু ইয়াতে চাহ আছে চাহটো খাই লওঁ বহুত গৰম এইটো ফ্ৰী চাহ হয় ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা আমাক ফ্ৰী চাহ দিয়া হৈছে তো গাইজ আমি আহি পালোহি এতিয়া বাবা যশৱন্ত সিং মেমৰি ৱাৰ ইয়াতে আছে মই আপোনালোকক ভিতৰলৈ যাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু লগতে ইয়াতে আমাৰ যিহেতু ফ্ৰী চাহ দি থকা হৈছে ফ্ৰীতে আৰু মই লগতে চিঙৰা লৈ ল'লোঁ আপোনালোকে চাওক চিঙৰাকেইটা ভাল লাগিছে দেখাত আপোনালোকক মই হোৱাইট এংগল কৰাৰ কাৰণে সৰু লাগিছে কিন্তু চিঙৰাটো ধুনীয়া আছে আৰু এইটো চাহটো আমাক ফ্ৰীতে দিয়া হৈছে আৰু মই বঢ়িয়া লাগিছে চাহটো ভাল লাগিছে চিঙৰাটো টেষ্ট কৰি চাই তাৰপিছত ধুনীয়া ভাল লাগিছে
বৰ্তমান মই এটা নতুন বস্তু যিটো মই খাই পোৱা নাই আজিলৈকে ৰিয়েলি কৈছোঁ যিটো সঁচা কথা এই ডোচাটো মই খাই পোৱা নাই সেনেকৈ চ' আজি ট্ৰাই কৰিম কেনেকুৱা লাগে সঁচাকৈ মই ফাৰ্ষ্ট খাইছেনে মই ট্ৰাই কৰি চাম মই আগতে এনেকুৱা ডোচা খাই পোৱা নাই বাৰু বহুত ধুনীয়া মই এবাৰ টেষ্ট কৰি চাওঁ কেনেকুৱা লাগিছে ইণ্ডিয়ান আৰ্মিয়ে বনোৱা ডোচা হয় বঢ়িয়া লাগিছে যে সঁচাকৈ বঢ়িয়া লাগিছে বৰফ বৰফ একদম চবফালে চাওক পুৰা বৰফে ভৰি আছে ন চ' ইয়াত ইণ্ডিয়ান আৰ্মি এজন হেৰি আছে ভিতৰত আপোনাৰ মিউজিয়ামটো আছে ত' মিউজিয়ামৰ ভিতৰত 100 মিটাৰ আছে ভিতৰত ত' গাইজ বহুত ত' গাইজ कैसे आप लोग याद थे कि बेसी आप लोग बरफ देखाम बरफ तो मैं आप लोग याद थे कि बेसी बरफ देखा चेष्टा कर घूरी है ना এনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব চেষ্টা কৰিছোঁ আপোনালোকক যাতে ভালদৰে এক্সপ্লেইন কৰিব হ'লেও মানে অলপ খেলি মেলি হৈছে যিহেতু আমি এনেকৈ ব্লগ বনোৱা এক্সপিৰিয়েঞ্চ নাই ন তো হ'লেও চেষ্টা কৰিছোঁ যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব আগলৈ এনেকৈ ভিডিঅ' বনাই যাম আৰু এইটোৱে চব চাই যিহেতু বৰফে বৰফ আমাৰ মেইন মটৰটো আছে আমি যিহেতু বৰফ চাব আহিছোঁ তো চবফালে বৰফে বৰফ ভৰি আছে কিমান ভাল লাগিছে ন কাৰণ আমাৰ এইফালে আমাৰ সেইটো চাইডতো এনেকুৱা বৰফ কেতিয়াও নপৰে বা কেতিয়াও পৰিলে এনেকুৱা মস্ত মস্ত ধমধমকৈ তেতিয়া আমাৰ গাড়ী ৰখি আছে আমি যাব লাগিব যিটো আমি মেইন ডেষ্টিনেশ্যন য'ত আমি যাবলৈ আমি এতিয়া তাত যাম তাত গৈ আপোনালোকক ভালদৰে দেখাম ভালদৰে ভিডিঅ' কৰিম সোমাই গৈছে কিবা হৈ আছে জবৰলৈ ভাল লাগিলে তো গাইজ আহি পেলাই এজন ছাবস্ক্ৰাইবাৰ লগ পালোঁ ভিডিঅ' পাইছোঁ টাউন অহা বুলি মই ভাবিলোঁ গ'লে চাগে নাই পাইছিলোঁ না আমি হেৰি আছিলোঁ টাউনত আছিলোঁ তাৰপৰা এতিয়া আজি আহিছোঁ এতিয়া ইফালে কেনেকুৱা সেইবিলাক তাকে মেইন টাউনত বৰফ নাই ইমান এনেই ধৰক আছে আছে তো চেৰালেগত বৰ্তমান সময়ত আছোঁ আৰু ইয়াতে এজন মই মোৰ ছাবস্ক্ৰাইবাৰ লগ পালোঁ চ' তেওঁ আহিছে ব্লগ মটো ব্লগিং কৰে নেকি চ' মটো ব্লগিং কৰে তেওঁ ইয়াতে ভিডিঅ' বনাবলৈ আহিছে বৰ্তমান এইখিনি জেগা চাই ফুৰিছে চ' আৰু কেইজনমান তেওঁলোকৰ লগত বন্ধু আহিছে তোমাৰ চেনেলটোৰ নাম কি বোলে লোকেশ নিকেশ্বৰ পানী হয় নেকি ঠিক আছে মই তোমাৰ চেনেলটো আপুনি ভালদৰে দিয়ে মানে দৰকাৰী মই জব ৰিলেটেড ব্লগিং চেনেল এটাও আছে আছে তোমাৰ সেইবোৰ ছাপোৰ্ট কৰিব মটো ব্লগিং কৰিছে আৰু ক'ৰপৰা আহিছে বোলে তোমালোকে গুৱাহাটী তো ইমান দূৰৰ পৰা বাইক ৰাইড কৰি আহিছে আৰু তালৈ যাবা নে আহি যায় নাই আমি যোৱাবাৰ মানে মই স্কুটি লৈ আহিছিলোঁ দেই আমাৰ গোটেইখিনি মানুহ ৰিলেক্সেড হৈছে এইবাৰ কাৰণে মানে বৰফ চাবৰ কাৰণে আহিছিলোঁ ভাল লাগিলে লগ পাই বৰ্তমান ইয়াত খোজ দিলে ভৰিবিলাক সোমাই গৈছে চাওক জোতাৰ ভিতৰত সোমাই গৈছে ঠাণ্ডা বহুত তো এই বৰফটো যিটো হয় আপোনালোকে বৰফটো মানে আমাৰ চেনীটো নিচিনা একদম ভাগৰ আহিছে ইয়াত মানে অক্সিজেনৰ মাত্ৰাটো বহুত কম হয় তো ইয়াত বৰফটো একদম একদম পাতলা বৰফ হয় চেনীটো নিচিনা আমাৰ এতিয়া মই যিখিনি জেগাত আছোঁ সেইখিনি জেগাত চবফালে বৰফে বৰফ আপোনালোকে তাত ইয়াত
ইয়াতে কিছুমান এইবিলাক কথা মই ভালকৈ নাজানো, বেয়া নাপাব। যিখিনি বুদ্ধিজমৰ যিমানখিনি মোৰ ফলোৱাৰ্ছ আছে তেওঁলোকক ক্ষমা বিচাৰিছোঁ। এইখিনি কি বস্তু কিয় কাৰণে লগাই ইমান এটা মই নাজানো, হ'লেও ভাল লাগিছে। যথেষ্ট এটা ধুনীয়া পৰিৱেশ। আপোনালোকে চাওক চবফালে, মোৰ চাৰিওফালে যদি চাই চবফালে বৰফ বৰফ বৰফে দেখা পাব। চাওক চবফালে বৰফ। তো এয়া চাওক বৰফত মোৰ ভৰি সোমাই গৈছে। চাওক এয়া দেখিছেনে? দেখিছে ভৰি পূৰা সোমাই গৈছে। কোনোবাখিনিত অকণমান ডাঠ হৈছে, কোনোবাখিনিত অলপ পাতলা হৈছে। অলপ মানে বৰ্তমান সময়ত যিহেতু ৰ'দটো ওলাইছে ন, ৰ'দটো ওলোৱাৰ কাৰণে বৰফটো গলিছে। ইয়াত থাকি বহুত বেছি ডাঠ আছিলে, এতিয়া যিহেতু ৰ'দটো ওলোৱাৰ কাৰণে বৰফটো অলপ গলি গৈছে। আৰু ইয়াৰ যিটো বৰফটো ন বন্ধুসকল, আপোনালোকে চাওক একদম ফৌমৰ নিচিনা, যিটো আমাৰ চেনিটো যিটো হয়। আৰু কথা কওঁতে ফোপাইছোঁ একদম পূৰা, মানে কি হয় ইয়াত অক্সিজেনৰ মাত্ৰাটো একদম কমি গৈছেগৈ ন, চ' সেইকাৰণে অলপ ফোপনি উঠি গৈছেগৈ, ভাগৰ লাগিছে। চ' ইয়াত চাই একদম মানে চেনি নিচিনা বৰফটো, পাতলা, বহুত পাতলা বৰফ। জেনেৰেলি যিটো আমি বৰফ দেখা পাওঁ ন, সেনেকুৱা বৰফ নহয়, এইটো একদম পাতলা বৰফ হয়। চ' চাওক ভিউটো চাওক কেনেকুৱা বঢ়িয়া লাগিছে। চবফালে বৰফে বৰফ। চাওক যোৱাকালি স্ন'ফল হৈছিলে, আৰু মানে স্ন'ফল হৈ থাকে। আমাৰ কেনেকুৱা হয়, যেনেকৈ আমাৰ অসমত যেনেকৈ আমাৰ বৰষুণ হয়, ঠিক তেনেকৈ ইয়াতে স্ন'ফল হয়। আৰু স্ন'ফল হ'লে মানে কেতিয়াবা এনেকুৱা হয়, যিবোৰ ৰাস্তাবোৰ ন পূৰা ব্লক হৈ যায়, 4-5 দিন, সপ্তাহ, মানে 10-15 দিনলৈও কেতিয়াবা ৰাস্তা ব্লক হৈ যায়। আৰু ৰাস্তা ব্লক হৈ গ'লে মানে যিমান গাড়ী আছে গাড়ীবিলাকত চেইন লগাই চলায়, নহ'লে মানে বৰফত শ্লিপ কৰে ন। চ' এইফালে চাওক চবফালে বৰফে বৰফ, জোতা চোতাই সোমাই গৈছে। চাওক ঠাণ্ডা মানে লেভেল আপ 0। আপোনালোকে এটা কথা নিশ্চয় জানে চাগে, বৰফ কেতিয়া বনে, যেতিয়া 0 ডিগ্ৰী চেলচিয়াছত যেতিয়া হয়, তেতিয়া পানী বৰফলৈ ৰূপান্তৰ হয়। চ' এয়া বৰফ দেখিছে, মানে 0ৰ পৰা বহুত তলত আছে। চ' সেইকাৰণে ইয়াত আপোনালোকে বৰফ দেখি আছে। চ' সেয়া মোৰ লগত আছে আশিক। চ' আশিক কেনেকুৱা লাগিছে? এই বাম্পাৰ বৰফ ইমান ধুনীয়া লাগিছে, এক্সাইটেড মানে কি চাওক, আমি যিহেতু আমি তাত সেনেকুৱা বস্তু দেখা নাপাওঁ, নহয় জানো? তুমি আগত দেখিছিলা? নাই। মোৰ ফাৰ্ষ্ট ফিলিং, মিছা কথা নকওঁ, মোৰো ফাৰ্ষ্ট, মানে বহুত ভাল লাগিছে, বহুত ভাল লাগিলে লগে। চ' মই আপোনালোকক সেইকাৰণে মই চেষ্টা কৰিছোঁ, কাৰণ চাওক মই ব্লগাৰ নহয়, হ'লেও মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকৰ সময়। মই ঘৰৰ পৰা ভিডিঅ' বনাওঁ, এনেকৈ ব্লগ বনাই মানুহৰ আগত কথা কওঁ, মোৰ মানে আদত নাই যিহেতু, চ' সেইকাৰণে কথা ক'বলৈ কেতিয়াবা লাজ লাগে। হ'লেও চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ, বুজাবলৈ, আৰু এটা ধুনীয়া যিহেতু যিসকলে আহিব নোৱাৰে তেওঁলোকৰ বাবে এটা ভাল মানে দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এই যি বৰফৰ যি ধুনীয়া এটা, মানে কি ক'ম আৰু, মানে ভাষা নাই ক'বলৈ, ভাষা নাই, ভাগৰ লাগিছে বহুত ভাই। Big. বহুত ভাগৰ লাগি গৈছে, যিহেতু একদম আমি টপত আছোঁ ন, অক্সিজেনৰ লেভেলটো বহুত কমি গৈছে। অকণ চলা তেতিয়াহে ভালকৈ শুনা পাব। মানে আমি যিহেতু বহুত টপত আছোঁ, অলপ কথা ক'লে ভাগৰ লাগে, অক্সিজেনৰ মাত্ৰাটো কমি গৈছেগৈ। সেইকাৰণে চব ফটো 2 কপিমান শ্বট কৰি লওঁ, তাৰপিছত আমি বাকী ব্লগ ষ্টাৰ্ট কৰিম। ताही फिरूं इन हवाओं में कहीं, क्या मैं डूल जाऊं इन घटाओं में कहीं, क्यों বহুত ভাগৰ লাগিছে, যিহেতু
ইয়াতে অক্সিজেনৰ লেভেলটো বহুত কমি যায় ন তো এই সিহঁতকেইটা তাতে আছে সেইখিনি জেগাত মানে ধৰক ঘূৰি পুকি আপোনালোকে ঘূৰি পুকিব পাৰে বৰফৰ ফিল্ডটো ল'ব পাৰে এইফালে চব বৰফে বৰফ চাৰিওফালে বৰফ জোতাত বৰফ আচিক বহি আছে আচিকৰ ভাগৰ লাগিছে হা আমি ওপৰলৈ যাম তো গাইজ ইয়াত ট্ৰাকবিলাকত চাওক সকলোবোৰ ট্ৰাকৰ চকাত চেইন লগোৱা আছে কাৰণ যেতিয়া বৰফত ট্ৰাক চলাই ন ইয়াত চকাত চেইন নলগালে স্লিপ কৰে চ' সেইকাৰণে ট্ৰাকবোৰৰ সকলোবোৰ ইণ্ডিয়ান আৰ্মি ট্ৰাকৰ চকাত চেইন লগোৱা আছে চাওক তো গাইজ এইটো চাওক এই ৰাস্তাবিলাক চাওক কেনেকুৱা গোটেইখন বৰফ পৰি চাওক কেনেকুৱা ৰাস্তাটো হৈছে চাওক না বহুত বৰফ হৈ গ'ল ন ইয়াত গাইজ এতিয়া আমি পালোহি আমি আহি আছো আকৌ হোটেল ৰুম ল'বলৈ আহিছো যিহেতু আজিও আমি ইয়াতে থাকিব লাগিব কাইলৈহে ইয়াৰ পৰা আমি ওলাই দিম চ' এতিয়া হোটেল ৰুম লৈ আহিলো বহুত ঠাণ্ডা লাগিল যিহেতু আমি বৰফত বহুত টাইম থাকিলো ন তো বহুত ঠাণ্ডা লাগি গ'ল চ' এতিয়া ইয়াৰ চবেই ফটো ছেশ্যন চলি আছে আমাৰ ঐ মই আছো ন ৰ তো গাইজ বৰ্তমান আমি যিহেতু আজি ব্লগটো অলপ খেলি মেলি নিচিনা হৈছে যিহেতু পুৰা বহুত ঘূৰি ফুৰিবলগীয়া হৈছে চ' সেইকাৰণে অলপ আজি ব্লগটো অলপ খেলি মেলি নিচিনা হৈছে চ' বৰ্তমান আমি ভাত খাই আহিলো পুৰা বইলাৰ দি মাৰি আছো ভালকে চ' এতিয়া এইখন হৈছে আমি এতিয়া পালোহি বোমডিলাৰ এখন ৰাতি ভিউ দেখাইছে এইটো চাওক বোমডিলাৰ ৰাতি ভিউ চ' ইয়াতে ৰাতি আমি ষ্টে কৰি দিলো যিহেতু ইয়াৰ পৰা আমি ৰিটাৰ্ণ হ'ব নোৱাৰো ইয়াৰ পৰা আৰু এদিন লাগিব বুলি ক'ব পাৰি মানে যথেষ্ট সময় লাগিব ন চ' ইয়াতে আমি ৰখি দিলো চ' আমি ইয়াতে ৰুম ল'লো এখন হোটেল হয় মই হোটেলৰ ওপৰত আছো এতিয়া ভিতৰত আছো মানে বাহিৰত আছো চ' আমি এতিয়া হোটেলৰ ভিতৰত যাম ইয়াতে আমি থাকি দিম এতিয়া ৰাতি